रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 137 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই সৃষ্টিকৰ্তাগৰাকীৰ তৰফৰ পৰা সমগ্ৰ মানৱ জাতিৰ বাবে কি বাৰ্তা আহিছে সেই দিশটো আমি পুংখানুপুংখভাৱে আমাৰ নিজ মাতৃভাষাত আমি বুজাৰ চেষ্টা কৰোঁ। লগে লগে আমাৰ পৰকালৰ সফলতাৰ বাবে প্ৰত্যেকেই সৃষ্টিকৰ্তা গৰাকীৰ প্ৰতি আত্মসমৰ্পিত হওঁ। আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ 6 নং সূৰা আল আনামৰ 143 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সামানিয়াতা আজওয়াজিন মিনাদ দানি ইসনাইনি ওয়া মিনাল মাজি ইসনাইনি কুল আয-যাকারাইনি হাররামা আমিল উনসায়াইনি আম্মাস তামালাত আলাইহি আরহামুল উনসায়াইনি নাব্বিউনি বিইলমিন ইন কুনতুম সাদিকিন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ যেহেতু চলি আহি আছিল, পোহনীয়া জন্তুৰ চাৰিঠেঙীয়া পোহনীয়া জন্তুৰ ওপৰত আমাৰ এই প্ৰসংগ আমি পাই আহিছোঁ। উক্ত প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি এই 143 নং আয়াতত মহান আল্লাহে কৈছে সামানিয়াতা আজওয়াজিন। এই ঘৰচীয়া জন্তুবোৰৰ ভিতৰত 8 প্ৰকাৰ সামানিয়াতা আজওয়াজিন, মতা আৰু মাইকীক লৈ মুঠ 8 প্ৰকাৰ এনেধৰণৰ ঘৰচীয়া জন্তুৰ আছে। মিনাদ দানি ইসনাইনি, তাৰ ভিতৰৰে ভেড়াৰ 2টা, অৰ্থাৎ এটা মতা এটা মাইকী। ওয়া মিনাল মাজি ইসনাইনি, আৰু ছাগলীৰ 2টা, অৰ্থাৎ এটা মতা ছাগলী আৰু এটা মাইকী ছাগলী। তাৰ পাছত মহান আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হুকুম কৰি কৈছে কুল, কোৱা, অৰ্থাৎ হুদা। আয-যাকাৰাইনি হাৰৰামা, এই যে ভেড়া আৰু ছাগলীৰ মতা এটা মাইকী এটা 2 বিধৰ বিষয়ে উল্লেখ কৰিলে তাৰ ভিতৰতে কৈছে কুল, কোৱা, হুদা। আয-যাকাৰাইনি, ইয়াৰে ভিতৰত এই মতা 2 বিধ, অৰ্থাৎ এটা ভেড়া আৰু এটা ছাগলী। হাৰৰামা আয-যাকাৰাইনি, হাৰৰামা, তাৰে ভিতৰত এই মতা 2টা কি হাৰাম কৰা গৈছেনে, অবৈধ কৰা গৈছেনে, আমিল উসনাইনি, অথবা তাৰ মাইকী 2টা, অৰ্থাৎ মাইকী ভেড়া আৰু মাইকী ছাগলী, এইকেইটা কি হাৰাম কৰা গৈছে নেকি বুলি হুদা। আম্মাস তামালাত আলাইহি আরহামু উনসায়াইনি, বা এই 2টা মাইকীৰ, অৰ্থাৎ মাইকী এগৰাকী ভেড়া আৰু মাইকী ছাগলীৰ পেটত, গৰ্ভত, আৰহাম, সিহঁতৰ গৰ্ভত যি আছে এই মাইকী 2 বিধৰ, সেইবোৰক কি হাৰাম কৰা গৈছে নেকি? খাদ্য বস্তুৰ হাৰামৰ বিষয়ে, জন্তুৰ মাংসৰ হাৰামৰ বিষয়ে প্ৰসংগ চলি আছে। তাৰ পাছত কৈছে নাব্বিউনি, তেন্তে মোক বৰ্ণনা কৰা। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা কোৱা গৈছে নাব্বিউনি বিইলমিন, তোমালোকৰ জ্ঞান
নৰ সৈতে বি ইলমিন বুলি কোৱাৰ লগে লগে অৰ্থাৎ প্ৰমাণ, কিতাপৰ প্ৰমাণ লাগিব। প্ৰত্যেকটো বিষয়তে দলিল কিন্তু কিতাপ। আল্লাহৰ তৰফৰ পৰা যি কিতাপ নাজিল হৈছে প্ৰতিটো বিষয়তে দলিল সদায় কিতাপ। আমি ইতিমধ্যে পায়ো আহিছো। ইন কুনতুম সাদিকিন, যদিহে তোমালোক সত্যবাদী হোৱা। এই আয়াতত কোৱা গৈছে প্ৰকৃততে যে 8 প্ৰকাৰৰ সৰ্বমুঠ ঘৰচীয়া জন্তু আছে। তাৰে ভিতৰত ইয়াত উল্লেখ কৰিছে যে ভেড়াৰ দুটা, অৰ্থাৎ এটা মতা ভেড়া আৰু এটা মাইকী ভেড়া, আৰু ছাগলীৰ দুটা, এটা মতা ছাগলী আৰু এটা মাইকী ছাগলী। এইবোৰৰ ভিতৰত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ সন্মুখত থকা ইহুদী নাছাৰাসকলক সুধিবলৈ কৈছে যে এইবোৰৰ ভিতৰত ইহঁতৰ মতা দুটাক হাৰাম কৰা গৈছে নে মাইকী জন্তু হাৰাম কৰা গৈছে, নে ইহঁতৰ মাইকীবোৰৰ গৰ্ভত যি আছে সন্তান সেইবোৰক হাৰাম কৰা গৈছে। যদি নাব্বিউনি, ইয়া মুতাকাল্লিম আছে, চাওক ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাব্বিউনি, মোক বৰ্ণনা কৰা, বি ইলমিন, জ্ঞান সহকাৰে, অৰ্থাৎ প্ৰমাণ সহকাৰে, কিতাপ সহকাৰে, ইন কুনতুম সাদিকিন, যদিহে তোমালোক সত্যবাদী হোৱা। তাৰ পাছত কৈছে ওয়ামিনাল ইবিলিসনাইনি, আৰু উটৰ পৰা দুটা, যিহেতু ঘৰচীয়া জন্তুৰ বিষয়ে আহি আছে 8 প্ৰকাৰ ঘৰচীয়া জন্তু। ইতিমধ্যে আমি 4 প্ৰকাৰ পালো, যে দুটা ভেড়া, এটা মতা এটা মাইকী, আৰু দুটা ছাগলী, এটা মাইকী এটা মতা। ইতিমধ্যে আমি 4টা পালো 8 প্ৰকাৰৰ ভিতৰত। তাৰ পৰৱৰ্তী আয়াতত কৈছে ওয়ামিনাল ইবিলিসনাইনি, আৰু উটৰ পৰা দুটা, অৰ্থাৎ মতা উট আৰু মাইকী উট। ওয়ামিনাল বাকাৰিসনাইনি, আৰু গৰুৰ পৰা দুটা, অৰ্থাৎ মতা গৰু আৰু মাইকী গৰু। গতিকে ইতিমধ্যে এই 8 প্ৰকাৰ, আল্লাহে যি 8 প্ৰকাৰ বিষয়ে কৈছে, 8 প্ৰকাৰ ঘৰচীয়া জন্তুৰ বিষয়ে আল্লাহে নাম উল্লেখ কৰিলে। এতিয়া ইয়াত কৈছে যে এই উটৰ দুটা আৰু গৰুৰ দুটা, অৰ্থাৎ মতা উট আৰু মাইকী উট, আৰু গৰুৰ ক্ষেত্ৰত মতা গৰু আৰু মাইকী গৰুৰ ভিতৰত কুল, হুদা, কোৱা, আজ জাকাৰাইনি হাৰামা, ইহঁতৰ মতা দুটাক অবৈধ কৰা গৈছে নে আমিল উনসায়াইনি, অথবা ইহঁতৰ মাইকী দুটাক হাৰাম কৰা গৈছে, অৰ্থাৎ মাইকী উট আৰু মাইকী গৰু, বা মতাৰ ক্ষেত্ৰত মতা উট আৰু মতা গৰু, এইবোৰক হাৰাম কৰা গৈছে। আম্মাস্তামালাত আলাইহি আৰহামুল উনসাইনি, অথবা সিহঁতৰ এই মাইকীবোৰৰ, অৰ্থাৎ মাইকী উট আৰু মাইকী গৰুৰ আৰহাম, সিহঁতৰ গৰ্ভত যি আছে, অৰ্থাৎ সিহঁতৰ গৰ্ভত যি সন্তান আছে নে সেইবোৰক হাৰাম কৰা গৈছে। অথবা কুনতুম সুহাদা ইজ ওয়াসাকুমুল্লাহু বিহাজা, অথবা কুনতুম সুহাদা, তোমালোক উপস্থিত আছিলা নেকি, ইজ ওয়াসাকুমুল্লাহু বিহাজা, আল্লাহে যেতিয়া এই বিষয়ে তোমালোকক ওসিয়ত কৰিছিলে, তোমালোকক এই বিধান যেতিয়া দিছিলে, সেই সময়ত কি তোমালোক তাত উপস্থিত আছিলা নেকি? তাৰ পাছত কৈছে ফামান আজলামু, কোন অন্যায়কাৰী হ'ব পাৰে, মিম্মান, সেইসকলৰ ভিতৰৰ পৰা, ইফতাৰা আলাল্লাহি, যিয়ে আল্লাহৰ নামত, ইফতাৰা আলাল্লাহি কাজিবান, যিয়ে আল্লাহৰ নামত মিছা কথা ৰচনা কৰে, তেওঁতকৈ আৰু কোন জালিম হ'ব পাৰে, কোন অন্যায়কাৰী হ'ব পাৰে? আৰু মিছা কথা কিয় ৰচনা কৰে? লিয়ুদিল্লান নাসা বিগাইৰি ইলমিন,
যে মানুহক ভ্ৰষ্ট কৰিবৰ বাবে বিগাইৰি ইলমিন, কোনো জ্ঞান নোহোৱাকৈ। প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত ইলম, জ্ঞান একমাত্ৰ কিতাপ, প্ৰমাণ একমাত্ৰ কিতাপ, আল্লাহৰ কিতাপ। তাৰ বাহিৰে আন একো বিষয়ে ৰোজ কিয়ামতৰ দিনাও নাহে আৰু এতিয়াও নাহে। গতিকে ইয়াত কোৱা গৈছে, এই আয়াতত কৈছে ফামান আজলামু, কোন আৰু অন্যায়কাৰী হ'ব পাৰে, মিম্মানিফ তাৰা আলাল্লাহি কাজিবান, যিয়ে আল্লাহৰ নামত মিছা কথা ৰচনা কৰে, লিয়ুদিল্লান নাসা বিগাইৰি ইলমিন, কোনো জ্ঞান নোহোৱাকৈ মানুহক ভ্ৰষ্ট কৰিবৰ বাবে যিয়ে আল্লাহৰ নামত মিছা কথা ৰচনা কৰে, তেওঁলোকতকৈ জালিম, তেওঁলোকতকৈ অন্যায়কাৰী আৰু কোন হ'ব পাৰে। ইন্নাল্লাহা লা ইয়াহদিল কওমাজ জালিমিন, ইন্নাল্লাহা, নিশ্চয় আল্লাহে, লা ইয়াহদি, পৰিচালিত নকৰে, হিদায়াত নকৰে, আল কওমাজ জালিমিন, এই জালিম কৌমক, এই অন্যায়কাৰী কৌমক, এই অবাধ্যকাৰী কৌমক আল্লাহে কেতিয়াও পৰিচালিত নকৰে। তাৰ পাছৰ আয়াতত কৈছে কুল, কোৱা, কুল লা আজিদু ফি মা উহিয়া ইলাইয়া, কোৱা, লা আজিদু, মইতো বিচাৰি পোৱা নাই। ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'বলৈ কৈছে যে কোৱা, লা আজিদু, মইতো বিচাৰি পোৱা নাই, ফি মা উহিয়া ইলাইয়া, মোৰ প্ৰতি যি ওহী কৰা গৈছে তাৰ ভিতৰততো মই বিচাৰি পোৱা নাই, ইল্লা মুহাৰ্ৰামান, ইলাইয়া মুহাৰ্ৰামান, যে এই বস্তুবোৰ হাৰাম কৰাৰ বিষয়ে মইতো বিচাৰি পোৱা নাই, মোৰ প্ৰতি যি ওহী কৰা গৈছে, আলা তাইমিন ইয়াতআমুহু, এই হাৰাম কাৰ বাবে, আলা তাইমিন, খাদক, যি খায়, ইয়াতমাউহু, সি যি খাদ্য খায়, সেই খাদ্য মইতো বিচাৰি পোৱা নাই, মোৰ প্ৰতি যি ওহী কৰা গৈছে, ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, ইল্লা, এক্সেপ্ট, আন ইয়াকুনা মাইতাতান, কেৱল মৃত, যি মৃত হ'ব। ইতিমধ্যে আমি মৃত জন্তুৰ হাৰাম কৰাৰ বিষয়ে আমি পাই আহিছোঁ। গতিকে কৈছে এই আয়াতত ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মইতো বিচাৰি পোৱা নাই, মোৰ প্ৰতি যি ওহী কৰা গৈছে, যে যিসকলে এই খাদ্য খায়, এই খাদ্যসমূহৰ ভিতৰত যে এই বিষয়বোৰ হাৰাম কৰা গৈছে, এই কথাবোৰতো মই মোৰ ওহীত পোৱা নাই, ইল্লা, এক্সেপ্ট, আন ইয়াকুনা মাইতাতান, এক্সেপ্ট মৃত জন্তুবোৰৰ বাহিৰে, আও দামান মাসফুহান, অথবা প্ৰবাহিত ৰক্ত, আও লাহমান খিনজিৰি, অথবা গাহৰিৰ মাংস। এই তিনিটা বিষয় ইয়াত উল্লেখ কৰা গৈছে। প্ৰথম কথা হৈছে মৃত জন্তু, তাৰপিছত প্ৰবাহিত ৰক্ত, আৰু 3 নম্বৰত আহিছে যে গাহৰিৰ মাংস। এই তিনিটাৰ বাহিৰে, ইল্লা বুলি কৈছে, এই তিনিটাৰ বাহিৰে খাদ্য বস্তুৰ ক্ষেত্ৰত হাৰাম কৰাটো মোৰ প্ৰতি যি ওহী আহিছে তাততো মই বিচাৰি পোৱা নাই। ফাইন্নাহু ৰিজসুন, যেহেতু এই যি তিনিটা আল্লাহে হাৰাম কৰাৰ বিষয়ে ক'লে, ফাইন্নাহু, যেহেতু নিশ্চয় এইবোৰ, ৰিজসুন, ঘৃণনীয়, আও ফিসকান উহিল্লা লিগাইৰিল্লাহি বিহি, অথবা আল্লাহৰ অবাধ্য কৰি আল্লাহৰ নামৰ বাহিৰে বেলেগৰ প্ৰতি উচৰ্গা কৰা। গতিকে এনে বস্তুবোৰ, এই তিনিটা বস্তু হে আল্লাহে হাৰাম কৰাৰ বিষয়ে উল্লেখ কৰিছে। ইয়াৰ বাহিৰে এই মাংসৰ খাদ্যৰ ক্ষেত্ৰত ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে মইতো হাৰাম মোৰ ওহীৰ ক্ষেত্ৰত মই দেখা পোৱা নাই। ফামান, তাৰ পাছতো কৈছে ফামান, তাৰ পাছতো যিয়ে, ফামান ইত্তুৰা, যিয়ে বাধ্য হয়, গায়ৰা বাগিন, তেওঁ ইচ্ছাৰ অবিহনে, অনিচ্ছা সত্ত্বেও,
আল্লাহে এই হাৰাম কৰা বস্তুবোৰ যিয়ে খাবলৈ বাধ্য হয় অনিচ্ছা সত্ত্বেও গায়ৰা বাগিন ৱালা আদিন, অথবা অবাধ্যতাৰ কাৰণে নহয়। ফাইন্না ৰাব্বাকা গফুৰুৰ ৰাহিম, গতিকে নিশ্চয় তোমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, পৰম দয়ালু। ইতিমধ্যে এই প্ৰসংগ আমি পঢ়ি আহিছোঁ। আল্লাহে পুনৰাবৃত্তি কৰিছে আমাক এই প্ৰসংগ। ৱালাল্লাযিনা হাদু, আৰু যিসকলে ইহুদী হৈছিল সিহঁতৰ ওপৰত হাৰামনা, আমি হাৰাম কৰিছিলোঁ। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা গৈছে যে যিসকল ইহুদী হৈছে সিহঁতৰ ওপৰত আমি হাৰাম কৰিছোঁ কুল্লা জি জুফুৰিন, প্ৰত্যেকটো খুৰা থকা জন্তু। আল্লাহে যিসকল ইহুদী হৈছে তেওঁলোকৰ প্ৰতি আল্লাহে কৈছে আমি হাৰাম কৰিছোঁ সিহঁতৰ প্ৰতি প্ৰত্যেকটো খুৰা থকা জন্তু। ৱামিনাল বাকাৰাতি, তাৰ ভিতৰত গৰু, ৱা গানামি, আৰু ভেড়া, হাৰামনা আলাইহিম, সিহঁতৰ ওপৰত আমি হাৰাম কৰিছোঁ। আল্লাহে কৈছে এই গৰু আৰু ভেড়াৰ কি হাৰাম কৰিছোঁ চাব। শাহু মা হুমা, এই গৰু আৰু ছাগলীৰ শাহু মা হুমা, সিহঁতৰ যিটো চৰ্বি, এক্সট্ৰা চৰ্বি, যিটো ফেটছ। শাহাম, লাহাম অৰ্থ হৈছে মাংস, আৰু চাহাম শব্দৰ অৰ্থ হৈছে চৰ্বি। গতিকে আল্লাহে কৈছে যিসকল ইহুদী হৈছে সিহঁতৰ ওপৰত আমি হাৰাম কৰিছোঁ প্ৰত্যেকটো খুৰা থকা জন্তু। তাৰ ভিতৰত গৰু আৰু ভেড়াৰ সিহঁতৰ ওপৰত আমি হাৰাম কৰিছোঁ চুহুমা হুমা, এই দুটাৰ হুমা দি এই গৰু আৰু ভেড়াক বুজাইছে। এই গৰু আৰু ভেড়া এই দুটাৰ চৰ্বি, যিটো ফেটছ সিহঁতৰ ভিতৰত থাকে, সেই ফেটছটো হাৰাম কৰিছে। ইল্লা মা হামালাত জুহুৰুহুমা, কিন্তু এই ফেটছৰ ক্ষেত্ৰত কৈছে ইল্লা, একচেপ্ট মা হামালাত জুহুৰুহুমা, ইহঁত দুটাৰ অৰ্থাৎ এই গৰু আৰু এই ভেড়াৰ পিঠিৰ ফালে যি চৰ্বি মাংসৰ লগত লাগি থাকে সেইবোৰৰ বাহিৰে প্ৰকৃততে ইয়াত হাৰাম কৰিছে যিটো এক্সট্ৰা চৰ্বি, এডিশ্যনেল ফেটছ, যিখিনি আমি প্ৰত্যেকে হয়তো গৰু ছাগলী আমি হালাল কৰাৰ পাছত এইবোৰ আমি দেখা পাইছোঁ। সেই এক্সট্ৰা চৰ্বিটো প্ৰকৃততে হাৰাম কৰিছে আৰু কৈছে ইল্লা, একচেপ্ট মা হামালাত জুহুৰুহুমা, একচেপ্ট সেই ফেটছৰ ভিতৰত সিহঁতৰ পিঠিৰ ফালে মাংসৰ সৈতে যিবোৰ ফেটছ লাগি থাকে সেইবোৰ কৰা নাই। আউইল হাৱায়া, অথবা সিহঁতৰ নাৰী ভুৰুবোৰৰ লগত যিবোৰ ফেটছ লাগি থাকে সেইবোৰক কৰা নাই। অথবা মাখতালাতা বি আজমিন, অথবা হাড়ৰ জইনবোৰৰ লগত যিবোৰ চৰ্বি লাগি থাকে, এই তিনি প্ৰকাৰৰ চৰ্বি, এই গৰু আৰু ভেড়াৰ পিঠিৰ ফালে মাংসৰ লগত লাগি থকা চৰ্বি, সিহঁতৰ পেটৰ ভিতৰত নাৰী ভুৰুৰ সৈতে থকা চৰ্বি, অথবা হাড়ৰ জইনবোৰৰ ভিতৰত যিবোৰ চৰ্বি থাকে এইবোৰৰ বাহিৰে এক্সট্ৰা চৰ্বিটো হাৰাম কৰা গৈছে। হাড়ৰ ভিতৰত লাগি থকা চৰ্বি আমি সাধাৰণতে আমি দেখিয়ে পাইছোঁ যে আমি চিনা বুলি যিটো কওঁ, চিনাটো আমি ফালি দিয়াৰ লগে লগে তাত তিনি প্ৰকাৰৰ হাড়, চৰ্বি, মাংস, তিনিটা কম্বিনেশ্যনে জইন হৈ থাকে। গতিকে এইবোৰক হাড়ৰ লগত এনেধৰণে লাগি থকাবোৰক আল্লাহে হাৰাম নাই কৰা বুলি কৈছে। জালিকা, এইবোৰ জাজাইনাহুম, আমি সিহঁতৰ বাবে শাস্তি হিচাপে দিছিলোঁ বিবাগিহিম, সিহঁতৰ যি অবাধ্যতা, বাগিয়াহিম, সিহঁতৰ যি আক্ৰোশ আল্লাহৰ প্ৰতি, তাৰ বাবে এইবোৰ আমি সিহঁতৰ প্ৰতি আমি হাৰাম কৰি দিছোঁ। ৱা ইন্না, আৰু নিশ্চয় লাছাদিকুন, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে আৰু নিশ্চয়
লাসাদিকুন, এইবোৰ আমি সত্য কৈছো। ফাইন কাজ্জাবুকা, এই বিষয়বস্তুবোৰ প্ৰকৃততে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেই সময়ত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা জনাই আছে, যিহেতু তেওঁ ফেচ কৰিব লগা হৈছে তেওঁৰ সন্মুখত থকা ইহুদী আৰু নাছাৰাসকলক, গতিকে তেওঁলোকৰ অবাধ্যতাৰ বিষয়ে গোটেই কোৰাণতে আমি পঢ়িবলৈ পাই আহিছোঁ। গতিকে তেনে কৌমক যিহেতু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফেচ কৰিব লগা হৈছে, গতিকে এই বিষয়বোৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জনাই দিছে। কাৰণ তেওঁৰ আগত এই যিসকল ইহুদী আছিলে সিহঁতৰ প্ৰতি হাৰাম কৰিছিলে, সিহঁতৰ সেই আক্ৰোশমূলক চৰিত্ৰ, আল্লাহৰ প্ৰতি যি আক্ৰোশ আছিল, সেই আক্ৰোশৰ বাবে শাস্তি হিচাপে আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা মাংসৰ ক্ষেত্ৰত এনে এক্সট্ৰা চৰ্বিটো হাৰাম কৰা বুলি কৈ আছে। তাৰ পাছত আমাৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে ফাইন কাজ্জাবুকা, তাৰ পাছত যদি সিহঁতে তোমাক অগ্ৰাহ্য কৰে, তোমাৰ কথাক যদি অবিশ্বাস কৰে, ফাকুল, তেতিয়া তুমি কোৱা, ৰাব্বুকুম, তোমালোকৰ প্ৰতিপালক, জু ৰাহমাতিন ৱাশিয়াতিন, তোমাৰ সৃষ্টিকৰ্তা প্ৰতিপালক হৈছে বিশাল কৰোণাৰ অধিকাৰী, এই কথাটো তুমি কোৱা। তোমাক যদি অস্বীকাৰ কৰে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, তেন্তে তুমি কোৱা সিহঁতক যে তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক বিশাল কৰোণাৰ অধিকাৰী। অৰ্থাৎ তোমালোকে যদি এতিয়া এই কথা বতৰাবোৰ শুনা, তেন্তে তোমালোকে ইতিমধ্যে যি পাপ অৰ্জন কৰিছা, ইনশাআল্লাহ আল্লাহে মাফ কৰি দিব। এনেধৰণৰ এটা ইংগিত এই আয়াতৰ দ্বাৰা প্ৰকাশ পাইছে। ৱালা ইউৰাদ্দু বাসুহু আনিল কৌমিল মুজৰিমিন, আৰু আল্লাহৰ শাস্তিক প্ৰতিৰোধকাৰী কোনো নাই। ৱালা ইউৰাদ্দা বাসুহু, তেখেতৰ শাস্তিৰ কোনো প্ৰতিৰোধকাৰী নাই, আনিল কৌমাল মুজৰিমিন, এই অপৰাধী জাতি, এই অপৰাধী কৌমৰ প্ৰতি আল্লাহে যি শাস্তি দিছে, সেই শাস্তিৰ প্ৰতিৰোধকাৰী কোনো নাই। সায়াকুলু, আৰু সিহঁতে ক'ব, আল্লাযিনা আশৰাকু, যিসকলে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে, অৰ্থাৎ যিসকলে শিৰ্ক কৰিছে, লাউ শাআল্লাহু, যদি আল্লাহে বিচাৰিলেহেঁতেন, মা আশৰাকনা, তেন্তে আমি অংশীদাৰিত্ব নকৰিলোহেঁতেন, আমি শিৰ্ক নকৰিলোহেঁতেন, ৱালা আবাউনা, আৰু আমাৰ পিতৃপুৰুষসকলেও শিৰ্ক নকৰিলেহেঁতেন, ৱালা হাৰামনা মিন চাইয়িন, আৰু আমি একো বস্তুৱে আমি হাৰাম কৰি নললোহেঁতেন। চাওক, পৰোক্ষভাৱে তেওঁলোকে স্বীকাৰোক্তিয়ে দি দিছে ইয়াক। কাজালিকা, এনেদৰেই, কাজ্জাবা, এনেদৰেই অগ্ৰাহ্য কৰিছিল, অবিশ্বাস কৰিছিল, আল্লাযিনা মিন কাবলিহিম, সেই তেওঁলোকৰ আগত যিসকল আছিল, সিহঁতেও এনেধৰণেই আল্লাহৰ কথাক অগ্ৰাহ্য কৰিছিল, অবিশ্বাস কৰিছিল। হাত্তা জাকু বাসানা, যেতিয়ালৈকে সিহঁতে আস্বাদন কৰা নাছিল, সোৱাদ লোৱা নাছিল, বাসানা, আমাৰ আঘাত, আমাৰ শাস্তি যেতিয়ালৈকে সিহঁতে সোৱাদ ল'ব পোৱা নাছিল, তেতিয়ালৈকে সিহঁতে, ইয়াৰ আগৰ কৌমেও এনেধৰণেই অস্বীকাৰ কৰিছিল, অগ্ৰাহ্য কৰিছিল। কুল, তেতিয়া পুনৰ কৈছে যে কোৱা, হাল ইন্দাকুম মিন ইলমিন, হাল ইন্দাকুম, তোমালোকৰ ওচৰত আছে নেকি, মিন ইলমিন, কোনো জ্ঞান। আকৌ কৈছো, জ্ঞান বুলি কোৱাৰ লগে লগে তথ্য সহকাৰে আল্লাহৰ কিতাপ, অৰ্থাৎ ইয়াত কোৱা গৈছে, কুল, কোৱা, হাল ইন্দাকুম, তোমালোকৰ ওচৰত আছে নেকি, মিন ইলমিন, কোনো জ্ঞান, কোনো প্ৰমাণ আল্লাহৰ পৰা অহা, ফাতুখৰিজুহু লানা, তেন্তে আমাৰ বাবে তুমি সেই তোমাৰ জ্ঞান উলিয়াই আনা, সেই প্ৰমাণ তুমি উলিয়াই আনা, আমাক দেখুওৱা। ইন তাত্তাবিউনা ইল্লা জান্না, যে
তোমালোকে ইত্তেবা কৰা, তোমালোকে অনুসৰণ কৰা, ইল্লা জান্না, কেৱল তোমালোকে ধাৰণাৰ ওপৰত, কেৱল ধাৰণাৰ ওপৰত ভিত্তি কৰা কথা বতৰাবোৰকহে তোমালোকে ইত্তেবা কৰা। ৱাইন আন্তুম, আৰু তোমালোক ইল্লা তাখৰুচুন, কেৱল তোমালোক অনুমান ভিত্তিতহে তোমালোক চলি আছা। প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো আমি কিন্তু মন কৰিব লাগিব। ইয়াত জান্না আৰু তাখৰুচুন শব্দ দুটা, ধাৰণা আৰু অনুমান। আমি সম্পূৰ্ণভাৱে নিশ্চিত হ'ব লাগিব আমাৰ জীৱন পৰিচালনাৰ ক্ষেত্ৰত, আমি আল্লাহৰ প্ৰতি উৎসৰ্গিত হোৱাৰ ক্ষেত্ৰত আমি যিবোৰ কথা বতৰা, নীতি নিয়ম, সেইবোৰ যে আল্লাহৰ পৰা প্ৰকৃততে আহিছে বুলি কিতাপৰ দ্বাৰা আমি সুনিশ্চিত হ'ব লাগিব। আমি ধাৰণা আৰু অনুমানৰ বশৱৰ্তী হৈ চলিলে নহ'ব। এই আয়াতবোৰৰ পৰা সেই দিশবোৰ আমাৰ বাবে চিন্তনীয় তথা বিচাৰ্য বিষয়। আমি সেইবাবে সদায় আহ্বান কৰি আছো, আমি আমাৰ এই জীৱন ব্যৱস্থা বা ধৰ্মৰ নামত আমি যিমানবোৰ কথা বতৰা আমি পাই আছো বা বিশ্বাস কৰি আছো, যুগ যুগ ধৰি আমি আহ্বান জনাইছো, তাৰ সত্যতা প্ৰমাণৰ বাবে আল্লাহৰ কিতাপৰ প্ৰতি আহক। ইয়াত চাওক আছে নে নাই। যিহেতু আল্লাহে ঘোষণা কৰিছে এই কিতাপ আল ফুৰকান, সত্য আৰু মিথ্যাৰ পাৰ্থক্যকাৰী হৈছে এই কিতাপ। যিকোনো এটা বিষয়, যিকোনো এটা বিধান, যিকোনো এটা বিশ্বাস তেতিয়াহে সত্য হ'ব যেতিয়া সি কিতাপত থাকিব, আৰু সি কেতিয়াও সত্য হ'ব নোৱাৰে যেতিয়া সি কিতাপত নাথাকিব। সেইবাবে এই কোৰাণক কোৱা গৈছে আল ফুৰকান, সত্য আৰু মিথ্যাৰ পাৰ্থক্যকাৰী। এই দিশবোৰ আমি আমাৰ বিবেচনাত আমি আনিবই লাগিব, অন্যথা কোৰাণৰ দ্বাৰা আমি পথ প্ৰদৰ্শন হোৱাৰ পৰিৱৰ্তে আমি ভ্ৰান্ত পথলৈ আমি সদায় আগবাঢ়ি গৈ থাকিম। তাৰ পাছৰ আয়াতত কৈছে, কুল ফালিল্লাহিল হুজ্জাতুল বালিগাতু, কোৱা ফালিল্লাহি, আল্লাহৰ ওচৰত, হুজ্জাতু, এই বিষয়বোৰৰ যুক্তি, আল বালিগাতু, পূৰ্ণতা প্ৰাপ্ত হৈ আহিছে আল্লাহৰ ওচৰৰ পৰা। এনেধৰণৰ প্ৰত্যেকটো কথা বতৰা, প্ৰত্যেকটো যুক্তি আল্লাহৰ ফালৰ পৰা পहुঁচি গৈছে পূৰ্ণতাৰ দিশত, পূৰ্ণতাৰ স্থানত আহি পहुঁচি গৈছে, তাৰ মানে সম্পূৰ্ণ। ইতিমধ্যে আমি ইয়াৰ কেইটামান আয়াততে আমি এই সূৰাতে আমি পঢ়িছিলো। 115 নং আয়াতত তাত কোৱা গৈছিলে, ৱাতাম্মাত কালিমাতু ৰাব্বিকা সিদকান ওয়া আদলাহু, ৱাতাম্মাত, পৰিপূৰ্ণ, ফুলফিল্ড, কালিমাতু, কথা, ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ কথা, পৰিপূৰ্ণ, সিদকান, সত্য সহকাৰে, সিদকান ওয়া আদলান, আৰু সুসংযতভাৱে, নিয়াৰিকৈ, কোনো খেলিমেলি নাই। ইয়াত বিস্তাৰিত বিৱৰণৰ সৈতে বুজাই দিছে। লা মুবাদ্দিলু কালিমাতিহি, আল্লাহৰ এই কথাৰ পৰিৱৰ্তনকাৰী কোনো নাই। গতিকে এই 115 নং আয়াতৰে এক পৃথক ধৰণৰ অভিমত এই আয়াতত আমি পাইছো যে কুল ফালিল্লাহিল হুজ্জাতুল বালিগাতু, কোৱা আল্লাহৰ ওচৰত এনেধৰণৰ কথা বতৰাৰ যিমান যুক্তি, সেইবোৰ পূৰ্ণতাৰ স্থানত গৈ পहुঁচি গৈছে। ফালাউ চাআ, আৰু যদি আল্লাহে বিচাৰিলেহেঁতেন, লা হাদাকুম আজমাইন, যে তোমালোকৰ সকলোকে একেলগে আল্লাহে পৰিচালনা কৰিলেহেঁতেন। এই ভাষাটো আমি বুজিবলগীয়া আছে। ইচ্ছা কৰিলে, কাৰণ আল্লাহে আমাক পৰীক্ষাৰ মাজত দিছে, আৰু পৰীক্ষাৰ ক্ষেত্ৰত যদি শিক্ষকে সদায় উত্তৰটো কৈয়ে দিয়ে, তেন্তে সেই পৰীক্ষাৰ আৰু কি অৰ্থ থাকিব? এই দিশেৰে আমি চিন্তা কৰিব লাগিব এনেধৰণৰ আয়াতবোৰ। গতিকে ইয়াত কৈছে, ফালাউ চাআ,
আৰু যদি তেওঁ বিচাৰিলেহেঁতেন লা হাদাকুম, তোমালোকক পৰিচালিত কৰিবৰ বাবে আজমাইন, একত্ৰে তোমালোকক পৰিচালনা তেওঁ ইচ্ছা কৰিলেহেঁতেন। কুল, তাৰ পাছত পুনৰ কৈছে কুল হাল্লুমা সুহাদাউকুম, যে লৈ আনা, হাল্লুমা সুহাদাউকুম, তোমালোকৰ সাক্ষীবোৰক লৈ আনা, আল্লাযিনা, যিসকলে, ইয়াশহাদুনা, যিসকলে সাক্ষী দিয়ে। কি সাক্ষী দিয়ে? আন্নাল্লাহ হাৰ্ৰামা হাজা, সাক্ষী দিয়ে যে আল্লাহে এইবোৰ হাৰাম কৰিছে। এনেধৰণৰ কথা কোৱা যদি কোনোবা সাক্ষী আছে তেন্তে হুল্লামা, লৈ আহা তেনে সাক্ষী। ফাহিন চাহিদু, তাৰ পাছতো যদি কোনোবাই আহি সাক্ষী দিয়ে, তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে ফালা তাছহাদ মাআহুম, তেতিয়া তুমি সিহঁতৰ সৈতে সাক্ষী নিদিবা এই বিষয়ত। ৱালা তাত্তাবি আহৱা, আৰু ৱালা তাত্তাবি, চক ফিয়েল আমাৰ, এইবোৰ আমি খুব মন কৰিব লাগিব। আল্লাহ নিৰ্দেশ দি কৈছে, হুকুম কৰি কৈছে, ৱালা তাত্তাবি, আৰু তুমি ইত্তেবা নকৰিবা, অনুসৰণ নকৰিবা, আহৱা, সিহঁতৰ খেয়াল খুচি, মনে গঢ়া কথা, আল্লাহৰ কিতাপত নথকা ধৰণৰ কোনো কথা তুমি ইত্তেবা নকৰিবা। আল্লাযিনা কাজ্জাবু বিআয়াতিনা, যিসকলে অগ্ৰাহ্য কৰিছে বিআয়াতিনা, আমাৰ আয়াতসমূহ, আমাৰ বাণীসমূহ, আমাৰ নিদৰ্শনসমূহ। ৱাল্লাযিনা, আৰু যিসকলে লা ইউমিনুনা বিল আখিৰাতি, আৰু পৰকালৰ ওপৰত যিসকলে বিশ্বাস অনা নাই, ওয়াহুম বিৰাব্বিহিম ইয়াদিলুন, সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সৈতে সমতা স্থাপন কৰে, শিৰক কৰি আনক আল্লাহৰ সৈতে সমতা স্থাপন কৰে সিহঁতৰ প্ৰতিপালকৰ সৈতে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।